17 মাৰ্চত মই বাইহাটা চাৰিআলি গৈছিলোঁ তাতে ষ্টুডেণ্টবিলাকক চাওক গোটেই ষ্টুডেণ্টবিলাকক মই নিজে হাতে মই কৰিব দিওঁ একদম প্ৰেক্টিকেল মই কৰিব দিওঁ নহ'লে কি জানেনে শিকি যায় যদি প্ৰেক্টিকেল কৰিব নিদিওঁ তেতিয়াহ'লে শিকি যায় কিন্তু ঘৰত গৈ বনাব নোৱাৰে গতিকে ইয়াতেই মই A to Z মই শিকাই দিওঁ কিছুমানে ফুল বনোৱাবিলাকক মই ফুল বনোৱা শিকাই আছোঁ আৰু যিকেইটাই আইচিং কৰিছে মই আইচিং শিকাই আছোঁ গোটেইখিনি বস্তু মই তেওঁলোকক প্ৰেক্টিকেলি মই শিকাই দিওঁ এনেকৈ তেওঁলোকে ধুনীয়াকৈ বনাইছে চাওকচোন এদিনতে খুব ধুনীয়াকৈ ফুলটো বনাব পাৰিছে আকৌ আইচিঙো ধুনীয়াকৈ বনাই আছে চাওক দেখিছেনে এনেকৈ মই গোটেইখিনি ক্লাছ মই তেনেকৈ লওঁ আপোনালোকে যদি কোনোবাই অসমৰ যিকোনো ঠাইৰ পৰা শিকিব বিচাৰে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব স্ক্ৰীনত আহি আছে মোৰ নাম্বাৰটো চাই ল'ব তাত সেই নাম্বাৰত মোক যোগাযোগ কৰিব তাৰপিছত মই কি কৰোঁ জানেনে সিহঁতক মই দুটা কেক মই ধুনীয়াকৈ বেক কৰি মেজাৰমেণ্টটো ধুনীয়াকৈ বুজাই দিওঁ কি বস্তু লাগিব কি বস্তু কিনিব লাগিব নালাগে গোটেইখিনি মই এই ক্লাছতে মই তেওঁলোকক বুজাই দিওঁ তাৰপিছত মই দুটা কেক মই বনাই দেখাই দিওঁ কেনেকৈ আইচিং কৰিব লাগে কেনেকৈ কাটিব লাগে কেনেকৈ কি কৰিব লাগে গোটেইখিনি দেখুৱাই দিওঁ তাৰপিছত তেওঁলোকক গোটেইকেইটা কেক তেওঁলোকক কৰিব দিওঁ তেওঁলোকে নিজ হাতেদি কৰে এনেকৈ মই ক্লাছটো কৰোঁ আৰু আপোনালোকে যদি তেনেকৈ শিকিব বিচাৰে মোৰ লগত যোগাযোগ কৰিব আৰু মই কি জানেনে ইয়াতে মই এই ক্ৰীমটো কেনেকৈ ফেটিব লাগে ক্ৰীমটো ইয়াতে বহুত জানা ছোৱালী আছে জানা কেক বিজনেছ কৰা ছোৱালীও ইয়াতে আছে কিন্তু তেওঁলোকে কি জানে ফ্লাৱাৰটো বনাব নাজানে কিছুমানে ক্ৰীমটো ফেটিব ভালকৈ নাজানে ফেটিলেও মানে ক্ৰীমটো ভালকৈ ফেটা নাযায় সেইকাৰণে তেওঁলোকেও আহিছে মই কি জানেনে মই যিখিনি জানো সেইখিনি মই A to Z ক্ৰীম কেনেকৈ ৰাখিব লাগে ক্ৰীম কেনেকৈ ফেটিব লাগে ক্ৰীম ফেটাৰ এটা টেকনিক আছে সেই টেকনিকটো মই ধুনীয়াকৈ তেওঁলোকক শিকাই দিওঁ আৰু আজিলৈকে এনেকুৱা হোৱা নাই যে এটা ছোৱালীও পাৰা নাই এনেকুৱা আজিলৈকে হোৱা নাই মই যিমান শিকাইছোঁ মানে পাৰিছেই এতিয়া চাওক তেনেকৈ মই গোটেইখিনি শিকাই দিওঁ এনেকৈ গোলাপ ফুলকেইটা চাওক মোৰ ক্লাছত এনেকৈ গোলাপ ফুলকেইটা ধুনীয়াকৈ মই শিকাই দিছোঁ আৰু দুটা লেয়াৰৰ কেক মই কেনেকৈ কৰিব লাগে কেনেকৈ উঠাব লাগে তাকো মই ধুনীয়াকৈ দেখুৱাই দিছোঁ তাৰপিছত মই তেওঁলোকক চাৰ্টিফিকেট দি দিছোঁ এটাকৈ চাৰ্টিফিকেট দি দিছোঁ আপোনালোকে যদি এই মোৰ ভিডিঅ'টো ভাল লাগিছে খুব শ্বেয়াৰ কৰিব যাতে অসমৰ সকলো চুকে কোণে মানুহে গম পায় যে মই এনেকৈ গোটেই অসমত গৈ থাকোঁ তেতিয়া মোৰ লগত যোগাযোগ কৰিব পাৰিব তেওঁলোকে